যোৱা শুক্ৰবাৰৰ নিশাৰ যিটো ঘটনা, সেই ঘটনাটো সংঘটিত হোৱাৰ পিছত বহু প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে। আচলতে উজ্জ্বল বৰাক আচলতে পৰিকল্পিতভাৱে হত্যা কৰিলে নেকি দুষ্কৃতিকাৰীয়ে, তেনে বহু প্ৰশ্ন উত্থাপন হৈছে। কিন্তু এই মুহূৰ্তত আমি উজ্জ্বল বৰাৰ যিহেতু বাসগৃহত পুৱাৰ পৰা পৰিৱেশ দেখুৱাইছোঁ, এক শোকাকুল পৰিৱেশ, যিটো পৰিৱেশ আচলতে সকলো বাকৰুদ্ধ বুলি ক'ব লাগিব। কাৰো মুখত কোনো ভাষা নাই, শব্দ নাই। যিহেতু উজ্জ্বল বৰা আছিল, এই ঘৰখনৰ পৰা বহু কষ্ট স্বীকাৰ কৰি অসম আৰক্ষীত নিযুক্তি লাভ কৰিছিল 2022 চনত। আৰু এই যি চৰাইবাহী চুতীয়াকাৰী গাঁও, এই গাঁওখনৰ কাৰণে এক প্ৰকাৰ সম্পদ আছিল। আৰু সেই সম্পদক হেৰুৱাই আজি কিন্তু গোটেই গাঁওখনেই মৰ্মাহত। সকলোৰে মুখত এটাই কথা, উজ্জ্বল বৰা কিন্তু আজি যে তেওঁলোকৰ মাজৰ পৰা গুচি গ'ল, সেই কথা কোনেও মানি ল'ব বিচৰা নাই। আৰু এইখনেই আছিলে উজ্জ্বল বৰাৰ ঘৰ। মই বাসগৃহ যিহেতু এই মুহূৰ্তত উপস্থিত আছোঁ, এইখন উজ্জ্বল বৰাৰ বাসগৃহ। আৰু কাষতেই দুয়ো ভাতৃ, উজ্জ্বল বৰা আৰু প্ৰাঞ্জল বৰা যিহেতু কনিষ্ঠ ভাতৃ, যিহেতু ইতিমধ্যে ভাৰতীয় সেনাত প্ৰাঞ্জল বৰা নিয়োজিত হৈ আছে, দিল্লীত তেওঁ কৰ্মৰত হৈ আছে। আৰু এই দুই ভাতৃয়ে এই যি এখন সপোনৰ ঘৰ নিৰ্মাণ কৰিছিলে, সেই ঘৰখন আধৰুৱা হৈ থাকিল, কিন্তু উজ্জ্বল বৰা গুচি গ'ল। যি ঘটনা, মই আকৌ কৈছোঁ যে এই যি ঘটনা সংঘটিত হ'ল, এই ঘটনা কিন্তু গাঁওখনৰ কোনো এজন ব্যক্তিয়ে সহজভাৱে মানি ল'ব পৰা নাই। ইতিমধ্যে উজ্জ্বল বৰাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে। অসম আৰক্ষীৰ উপস্থিতিত সম্পন্ন কৰা হৈছে। তেওঁলোকে যিহেতু কৰ্তব্যৰ অৱস্থাতে উজ্জ্বল বৰা মৃত্যুক সাৱটিছিল। অসম আৰক্ষীয়ে চালামী সন্মানেৰে ইতিমধ্যে শেষ বিদায় জনাইছে। যোৰহাট জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ মই অকণমান আচলতে আপোনাৰ ওচৰলৈ আহিছোঁ, যদিও আহিব নালাগে। কিছুমান আচলতে কথা উন্মোচন হ'বৰ কাৰণে কিছুমান আহিবলগীয়া হয় পৰিস্থিতিত পৰি। যিহেতু উজ্জ্বল বৰাৰ যিটো পৰিৱেশ দেখিছোঁ, প্ৰত্যেকগৰাকীৰে প্ৰিয় আছিলে, আপোনাৰো ছাত্ৰ আছিল। হয়, আচলতে আমাৰ কাৰণে খুব কষ্ট কৰে এই সময়খিনি। এই দুটা ল'ৰাক আমি সৰুৰে পৰা পাইছোঁ, পঢ়ুৱাইছোঁ বহুত কষ্ট কৰি। আৰু কথাটো হৈছে, কালি খবৰটো পাওঁতে মানে প্ৰথম যেতিয়া পাইছিলোঁ, ফটোখন দেখিছিলোঁ, ছাইডৰ পৰা আছিলে, প্ৰফাইলটো ধৰিব পৰা নাছিলোঁ সি বুলি। পিছত যেতিয়া গম পালোঁ সি বুলি, বহুত কষ্ট হৈছিলে। আৰু দুইটাই এখন মানে বহুত ভিতৰুৱা অঞ্চলৰ পৰা ওলাই গৈ বহুত কষ্ট কৰিছে এই চাকৰিটোৰ কাৰণে। সি বহুত বছৰ ধৰি পেলাই দৌৰিছে ফিল্ডত, আমাৰ স্কুলৰ ফিল্ডত। আৰু আমাৰ অঞ্চলটোৰ বহুতখিনি আমাৰ ষ্টুডেণ্টে চাকৰি পাইছে শেহতীয়াকৈ, এই পুলিচতেই হওক বা অন্যান্য আৰ্মিতে, কামাণ্ডোতে ইত্যাদি। এই গোটেই মানে ফিল্ডৰ দৌৰৰ প্ৰেক্টিচৰ ইত্যাদি ৰানিঙৰ মানে গাইডেঞ্চটো এগৰাকী প্ৰশিক্ষকৰ নিচিনাকৈ প্ৰফেশ্যনেলি দিয়াৰ নিচিনাকৈ সি কাম কৰি আছিলে উজ্জ্বলে। আমাৰ অঞ্চলটোত আমাৰ যিমানবোৰ ষ্টুডেণ্টে পাইছে, প্ৰত্যেকগৰাকী চাকৰিৰ ক্ষেত্ৰত তাৰ অৱদান আছে। আৰু কালি সকলো ষ্টুডেণ্টে মোৰ লগত কথা পাতিছে এই বিষয়ে। কিন্তু দুখ লগাতকৈ এটা কথাত মানে মৰ্মাহত হৈছোঁ, এইটো কথা চিন্তা কৰি পেলাই যে আজি ড্ৰাগছ ধৰিবৰ কাৰণে, আজি ড্ৰাগছক লৈ পেলাই বিভিন্ন ধৰণৰ এনেকুৱা ঘটনা পূৰ্বতেও ঘটিছে, এতিয়াও ঘটিছে। আগতে অকণমান দূৰৰ পৰা প্ৰত্যক্ষ কৰিছিলোঁ, ইমান অনুভৱ কৰিব পৰা নাছিলোঁ। এতিয়া নিজৰ ছাত্ৰজন আমি হেৰুৱাইছোঁ এই ড্ৰাগছৰ ৰেকেটটোক লৈ পেলাই। কিন্তু এটা এনেকুৱা ড্ৰাগছ এক্সিডেণ্টত এগৰাকী পুলিচ নিহত হয়, কেৱল গাড়ীখনৰ ড্ৰাইভাৰজনতেই শেষ হৈ যায় নেকি? ইয়াৰ তদন্তটো গাড়ীখনৰ ড্ৰাইভাৰজনত নিশ্চয় শেষ নহয়। সেই ড্ৰাগছখিনি নিশ্চয় ক'ৰবাৰ পৰা আহে। সেই আঁৰৰ ব্যক্তিসকলক কিয় আমি কেতিয়াও দেখাই নাপাওঁ? নিশ্চয় বিভাগটোলৈ হওক বা চৰকাৰৰ ক্ষেত্ৰতেই হওক, এই ক্ষেত্ৰত আমাৰ এটা প্ৰশ্ন প্ৰতিদিনে আছে আৰু সদায় থাকিব। কাৰণ কালি বহুতবিলাক আমাৰ ষ্টুডেণ্টে ফোন কৰিছে, আজি কেৱল উজ্জ্বলেই পুলিচত চাকৰি কৰা নাই, উজ্জ্বলৰ লগত আৰু বহুতবিলাক এনেকুৱা তাৰ সমনীয়া ল'ৰা ছোৱালী আছে যিখিনিয়ে পুলিচৰ বিভাগটোত চাকৰি কৰিছে, বা আৰ্মিতেই হওক, BSFতে হওক, বিভিন্ন তেনেকুৱা দায়িত্বত নিয়োজিত হৈ আছে। এতিয়া সেই ল'ৰা ছোৱালীসকলে এই যদি মৃত্যুটোৱে ন্যায় নাপায়, এইখিনি ড্ৰাগছটো নিজেই ট্ৰাকখনত গুচি নাহে, ক'ৰবাৰ পৰা নিশ্চয় কোনোবাই লৈ আহিব লাগিব। সেই আঁৰৰ ব্যক্তিখিনিক যদি কেতিয়াও ধৰিবই নোৱাৰে, কেৱল ড্ৰাইভাৰজনতেই, হেণ্ডিমেনজনতেই, সাধাৰণ মানুহখিনিতেই সীমাবদ্ধ হৈ থাকে, তেতিয়াহ'লে ন্যায় কেনেকৈ পাব এই মৃত্যুটোৱে? আৰু কালি আমাক প্ৰশ্ন কৰিছে, কালি মোৰ এগৰাকী ছাত্ৰীয়ে প্ৰশ্ন কৰিছে পুলিচৰ বিভাগত থকা, যে প্ৰাৰ্থনা কৰিব ছাৰ, আমাৰ যাতে শেষ উশাহটো ঘৰখনত ল'বগৈ পাৰোঁ। মোৰ কাৰণে এইটো বহুত হৃদয় বিদাৰক কথা।
এইটো চৰকাৰে কি বুজি পায় তাৰ পৰা বিভাগটোৱে কি বুজি পায় নাজানো কিন্তু মই ব্যক্তিগতভাৱে এই বিষয়টোৰ ন্যায় বিচাৰিছোঁ আৰু চৰকাৰৰ ওচৰত তাৰ দাবী জনাইছোঁ আৰু নিশ্চয় বিভাগীয়ভাৱে তদন্ত চলাব কিন্তু সঁচাকৈ এটা মৰ্মাহত হ'বলগীয়া এইটো এটা ঘটনা আৰু ইয়াৰ আগতেও বহুত জোনমণি ৰাভাৰ ঘটনা হৈ গৈছে তাতো আমি একো এতিয়ালৈকে সুদুত্তৰ পোৱা নাই এনেকুৱা ধৰণৰ ঘটনাবিলাক সদায় চলিয়ে থাকিব নেকি প্ৰশ্নটো সেইটোৱে আচলতে আৰু তাৰ আত্মাই শান্তি পাওক আজি প্ৰাঞ্জল আছে তাৰ ভাতৃ আছে ঘৰখনক সি নিশ্চয় আগলৈ সাহসেৰে আগুৱাই লৈ যাব দুইটা সাহসী ল'ৰা কিন্তু কষ্ট পাইছোঁ আমি আৰু এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক তাকে কামনা কৰিছোঁ যিহেতু মাতৃয়ে খুব কষ্ট স্বীকাৰ কৰি দুয়োটা সন্তানকে উচ্চ শিক্ষিত কৰিলে বা সংস্থাপিত কৰিলে আজি উজ্জ্বলৰ দেখিছোঁ ঘৰখন খুব ধুনীয়াকৈ নিৰ্মাণ কৰিছিলে কথাখিনি আচলতে দেউতাকক সিহঁতি বহুত বছৰ আগতে হেৰুৱাইছে আৰু সেই দেউতাক হেৰুৱা অৱস্থাৰ পৰা মাকে খুব কষ্ট কৰি দুইটাকে ডাঙৰ দীঘল কৰিছে মই ব্যক্তিগতভাৱে দুইটাক ওচৰৰ পৰা পাইছোঁ আৰু উজ্জ্বল আচলতে এটা খুবেই নিমাখিত ল'ৰা আছিলে এটা অমায়িক ল'ৰা আজিলৈকে ইমান বছৰ তাৰ লগত মানে ছাত্ৰ হিচাপে চিনি পাইছোঁ তাক আজি চাকৰি পোৱাৰ পিছত চিনি পাইছোঁ কেতিয়াও মানে তাৰ পৰা এটা ডাঙৰ শব্দ শুনা নাই ইমান অমায়িক এটা ল'ৰা আছিলে আৰু সিহঁতৰ যিটো সংগ্ৰাম আজি প্ৰথমতে ভায়েকে চাকৰি পাইছে প্ৰাঞ্জলে চাকৰি পাইছে চাকৰি পোৱাৰ পিছত সিহঁতি ঘৰখন অকণমান ঠন ধৰিবলৈ চেষ্টা কৰিছে এই ঘৰবোৰ বনাওঁতে ইয়াৰ খুটা পুৰোঁতে আমি ৰাস্তাইদি অহা যোৱা কৰোঁ সদায় দেখোঁ আজি সেই ঘৰখনৰ লগত বহুত দিনৰ পৰা এনেকুৱা এটা সম্পৰ্ক আছে আৰু সেই ভায়েকে চাকৰি পোৱাৰ পিছতো কিন্তু সি এনেকুৱা নহয় বোলে ককায়েকে চাকৰি পোৱা নাই ভাগি পৰিছে সি প্ৰত্যেকটো ফিল্ডৰ ল'ৰা ছোৱালীক উৎসাহ যোগায় যে মই চাকৰি নাপালেও অন্ততঃ তহঁতি চাকৰিটো পা মানে তাৰ কাৰণে প্ৰেক্টিছ কৰ কালি সি কি ফিল্ডত কথা কয় গোটেই সেই কথাবোৰ মোলৈ মেছেজ কৰিছে মোৰ ষ্টুডেণ্টবিলাকে ইমান এটা উদ্যমী ল'ৰা আছিলে আৰু মানে দেশৰ কাৰণে চাগে সৎ হৈ কাম কৰিম বুলি চেষ্টা কৰিছিলে সততা কিন্তু সি শেষ মুহূৰ্তলৈকে হেৰুওৱা নাই সেইটো কাৰণে আমি গৌৰৱী হৈছোঁ আজি কাৰণ সেই ড্ৰাগছ লৈ অহা ট্ৰাকখন ধৰিবলৈ যিহেতু সক্ষম হৈছে তাৰ ডিউটিটো সি সুকলমে কৰিছে বুলি আমি তাক লৈ গৌৰৱ কৰিছোঁ কিন্তু এইটো এটা মৰ্মাহত হ'বলগীয়া ঘটনা পুনৰাবৃত্তি নহওক তাকেই কামনা কৰিছোঁ নিশ্চয় অত্যন্ত দক্ষতাৰে 2022 চনত যেতিয়া উজ্জ্বল কৰ্মৰত নিয়োজিত হৈছে নিযুক্তি লাভ কৰিছে তাৰপিছতে কিন্তু দুটাকৈ দক্ষতাৰ পৰিচয় দিছিল আৰু শেহত যি আচলতে অন্তিম বিদায় বুলি কৈছোঁ সেই মুহূৰ্তটো তেওঁ কিন্তু সেই ট্ৰাকখনৰ লগত যুঁজ কৰিছিল যাৰ পৰিণতিত যি সততা দেখুৱাইছিলে সেই সততাই কিন্তু যেন কাল হৈ পৰিল উজ্জ্বল বৰাৰ বাবে মই আকৌ কৈছোঁ এখন খুব ধুনীয়াকৈ ঘৰ নিৰ্মাণ কৰিছিলে চাওক মই দেখুৱাইছোঁ এই ঘৰখনেই আছিলে এই পৰিয়ালটোৰ যিহেতু মাতৃয়ে এটা কালত উজ্জ্বল প্ৰাঞ্জলক খুব দুখ কষ্টৰ মাজেৰে ডাঙৰ দীঘল কৰিছিল উচ্চ শিক্ষিত কৰিছিল সংস্থাপিত কৰিছিল আৰু তেওঁলোকৰ তিনিওজনৰ কাৰণে এই সপোনৰ ঘৰখন নিৰ্মাণ কৰিছিল আশাৰ ঘৰখন ধন ধৰি উঠিছিল কিন্তু সেই মুহূৰ্ততেই এই ঘটনা সংঘটিত হৈ গ'ল উজ্জ্বল বৰা গুচি গ'ল সকলোকে কন্দুৱাই গুচি গ'ল কিন্তু এই মুহূৰ্তত কিন্তু এইটো প্ৰশ্ন উত্থাপন হৈছে যে আৰু কিমান এনে ঘটনা সংঘটিত হ'ব আৰু কিমানজন অসম আৰক্ষীৰ আচলতে সততা আৰু দক্ষ আৰক্ষী বিষয়াই হওক বা আৰক্ষী জোৱানেই হওক এনেধৰণে অকাল মৃত্যুক সাৱটিব এই কথাটো কিন্তু প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে আৰু লগতে এই ঘটনাৰ কিন্তু ন্যায়ৰ দাবী তুলিছে যে যিহেতু উজ্জ্বল বৰাৰ যিখন ট্ৰাক দুৰ্ঘটনা সংঘটিত কৰিলে বা যে পৰিকল্পিতভাৱে উজ্জ্বল বৰাক হত্যা কৰি থৈ গ'ল সেই ট্ৰাকখনৰ চালকগৰাকী গ্ৰেপ্তাৰতেই আচলতে তদন্ত শেষ হ'ব নেকি এনে কিন্তু প্ৰশ্ন এই মুহূৰ্তত উত্থাপন কৰিছে স্থানীয় লোকে চৰাইবাহী গাঁৱৰ এই যি লোকসকল চৰাইবাহীৰ যিসকল লোক এই লোকসকলে কিন্তু এই প্ৰশ্নটো উত্থাপন কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ